জোহার জয় আদিবাসী ভিডিওটো যিমান পাৰিব সিমানেই শ্বেয়াৰ কৰিব ঠিক আছে। এতিয়া ইলেকশ্যনৰ সময়ত বাগানে বাগানে বস্তিয়ে বস্তিয়ে বহুত মানুহে গৈ আছে ঠিক আছে, ৰং নাম্বাৰ সোমাই দি আছে দিমাগত। কাক কাক সোমাই আছে ৰং নাম্বাৰটো? আমাক নহয়, আমাৰ মা দেউতাহঁতক সোমাই দি আছে ৰং নাম্বাৰ। কিয় জানে? ভোটৰ কাৰণে, ভোট ল'বৰ কাৰণে। ভোট লৈ ল'ব ঠিক আছে, আশা দি দিব, কিন্তু জিকাৰ পিছত সেই মানুহবিলাকে আমাৰ সেই বস্তিটোত, সেই বাগানত, সেই গাঁৱত দেখা নাপাবি ঠিক আছে। নিজৰ স্বাৰ্থৰ কাৰণে আজিকালি মানুহবিলাকে ঘূৰি আছে, বেলেগ বেলেগ গাঁৱত গৈ আছে ঠিক আছে, বাগানত গৈ আছে, মানুহবিলাকক মা দেউতাকক ৰং নাম্বাৰ সোমাই দি আছে। কিন্তু এইবাৰ তেনেকুৱা হ'ব নিদিওঁ, কাৰণ আমি নতুন প্ৰজন্মৰ ল'ৰা। আমি ইচ্ছা কৰিলে দেশ সলাব পাৰোঁ, ইচ্ছা কৰিলে দেশ জ্বলাব পাৰোঁ। আৰু এইবাৰ আমাৰ মা দেউতাই সেইজনক ভোট দিব যিজনক আমি ক'ম ঠিক আছে। আমি য'ত ক'ম আমাৰ মা দেউতাই তাতেই ভোট দিব। আমাৰ মা দেউতাক দিমাগত ৰং নাম্বাৰ সোমাই কিনে একো ফাইদা নহ'ব, কাৰণ এইবাৰ ভোট আমাৰ হাতত আছে, আমাৰ মা দেউতাৰ ভোট আমাৰ হাতত আছে। আমি য'ত ক'ম ভোট তাতেই যাব, চিধা কথা। কাৰণ মা দেউতা সেই মানুহজনৰ কথা নুশুনিব, কাৰণ আমি যিহেতু সন্তান হয়, আমাৰ কথা আমাৰ মা দেউতাই ভালকৈ শুনিব। আমি য'ত ক'ম তাতেই দিব ঠিক আছে। এই 10 কেজি চাউল 5 কেজি নিমখত আজিকালি দিন দুনীয়া নচলে ঠিক আছেনে? সঁচা কথা কৈ আছোঁ। এই 10 কেজি চাউল 5 কেজি আটা 1 লিটাৰ মিঠাতেল এইবিলাকত আমাৰ সংসাৰ নচলে ঠিক আছে। আমাৰ যোনটো মাং আছে সেই মাংটোৱে পূৰা কৰিব লাগিব। আমিতো চাউল নিজেও কিনি খাব পাৰিম, দালি নিজেও কিনি খাব পাৰিম। আমি ইমান দিন কি কিনি খোৱা নাছিলোঁ নেকি? আমি ভোকত মৰি গৈছিলোঁ নেকি? হা? যোনটো আমাৰ মাং, যোনটো আমি দাবী কৰিছোঁ, সেই বস্তুটো যদি দিবই নোৱাৰে, তেনেহ'লে আমি ভোট দি কিনে আমাৰ কি ফাইদা হ'ব? এটা আদিবাসী মানুহক জগাই দিম, মই গেৰেণ্টি দি আছোঁ, চেলেঞ্জ কৰি আছোঁ। মই যদিও জগা নাই ন, মই জগাই দিম ঠিক আছে। ইমানো বুৰ্বক নহয় আদিবাসী মানুহবিলাক। হ'ব পাৰে আগৰ আদিবাসীবিলাকে বুৰ্বক আছিলে, এতিয়াও বুৰ্বক আছে, কিন্তু আমাৰ নিচিনা ল'ৰা ছোৱালীবিলাক বুৰ্বক নাই। একদম চিধা কথা কৈ দি আছোঁ ঠিক আছে। ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰ, অসমৰ চুকে কোণে জংঘল ঝাড়ে যিমান বি আদিবাসী আহে ন, এই ভিডিঅ'টা চবেই দেখবে ঠিক আছে। জয় বিৰছা মুণ্ডা।